প্ৰাংগণস্থলীৰ পৰা শ্ৰদ্ধাৰ সেৱা জনাইছোঁ সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে আমাৰ আজি এই গুৰু আসন প্ৰতিষ্ঠা কৰা দিন ৰূপে আমাৰ দীঘলাপথাৰ গাঁৱত এক গৌৰৱৰ দিন উজ্জ্বল দিন আজি দিনটো মনত থাকি যাব আমাৰ যি পুৰণি নামঘৰ আছিল এই নামঘৰটি আটকধুনীয়াকৈ সাজি উলিয়াবৰ বাবে অশেষ কষ্ট কৰিছিল অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ 2021 বৰ্ষৰ জৰিয়তে যি অনুদান লাভ কৰিছিল এই সুযোগতে আমি চৰকাৰৰ যিসকলে আমালৈ আগবঢ়ালে তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু গাঁৱৰ যিসকলে আৰু পুৰুষাৰ্থ কৰে এই আধুনিকীকৰণৰ কাৰণত জড়িত হৈ আছিল সকলো সময় দিব নোৱাৰে আমাৰ প্ৰায় 140 ঘৰ বাসগৃহ মানুহ আছো যদিও প্ৰায় 200 ওপৰ সময় দিয়াটো বৰ কঠিন মাত্ৰ এদিন দেখা পাওঁ কিন্তু কেইজনমান এনে ব্যক্তি আছে যিসকলৰ ব্যক্তিৰ অহৰহ চেষ্টাৰ ফলত এই নামঘৰটো এনেদৰে উজ্জীৱিত হৈ উঠিছে সকলো মানুহে সকলো কাম কৰিব নোৱাৰে যিসকলে কৰিছে তেখেতসকলক আমি স্বীকৃতি দিবই লাগিব তেখেতসকলক আমি শ্ৰদ্ধা জনাবই লাগিব তেখেতৰ সমৰাজিক আমি উপলব্ধি কৰিব লাগিব তেখেতসকলক আমি সঁহাৰি জনাব লাগিব আৰু এনেকৈ চামে চামে মানুহ আহি থাকে গাঁওখনৰ উন্নতিৰ কাৰণে এটা কালৰ পৰা আমি বলি হাজৰিকাৰ পৰা আদি কৰি উমাকান্ত হাজৰিকাৰ পৰা মোৰ দেউতা গোলাচমান আছিল এনেধৰণে বিমল শইকীয়া ছাৰ গীৰ হাজৰিকা শৈল হাজৰিকা এনেধৰণে বহু ব্যক্তিয়ে আগভাগ লৈ গাঁওখনৰ এটা বলিষ্ঠ ৰূপ আগবঢ়াই গৈছিল নামঘৰটো প্ৰতিষ্ঠা কৰিছিল এটা সময়ত হিতেশ্বৰ সোণোৱালদেৱ দীনেশ হাজৰিকাদেৱ কাজল হাজৰিকাদেৱ খগেন গগৈদেৱ গোলাপ সোণোৱালদেৱ এইসকলে লগ লাগি নামঘৰটো যি প্ৰতিষ্ঠা কৰিছিল কিন্তু এই বছৰ অসম চৰকাৰৰ পৰা যি অনুদান লাভ কৰি পুনৰ আটকধুনীয়াকৈ এই মণিপুৰ স্থাপনৰ পৰা আদি কৰি শিল্পীসকলে আহি গুগলগুৰিৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহি তেখেতসকলে আমাক নিৰ্মাণ কৰিছে আৰু অহৰহ কষ্ট কৰিছিল গাঁও পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তীৰ্থ শইকীয়াদেৱ সম্পাদক দীনেশ হাজৰিকাদেৱ তেখেতসকলক এই শুভখনত আপোনালোকে অকণমান মনত ৰাখিব বিচাৰিছোঁ গতিকে প্ৰথমে তীৰ্থ শইকীয়াদেৱক এখনি আপোনালোকৰ গোলাম গামোচাৰে চিনাকি কৰিব বিচাৰিছোঁ চিনাকি কৰিব নালাগে আচলতে গাঁৱৰে ব্যক্তি কৰিব নালাগিলেও আমি কিন্তু সন্মান দিব লাগিব তেখেতসকলৰ কৰ্মৰ আজি স্বীকৃতি স্বৰূপে গতিকে এখনি গোলাম গামোচা তীৰ্থ শইকীয়া নলিন সোণোৱালে আদৰণি জনাইছে আৰু সম্পাদক দীনেশ হাজৰিকা আছে বহু কষ্ট কৰি থাকে সিহঁতে লাগি থাকে এইসকল আছে কাৰণেই আজি আমি জীয়াই আছো গতিকে তেখেতকো এই মুহূৰ্তত এখনি গামোচাৰে মনত ৰাখিবলৈ অনুৰোধ জনাইছোঁ কৃষ্ণ হৰি ইয়াৰ পিছতে কেইবাজনো ব্যক্তিয়ে ইয়াত জড়িত হৈ আছে আজি শিল্পী হিচাপে আহি ভাস্কৰ্য শিল্পী যি চানেকি দাঙি হৈ গৈছে শিৱসাগৰৰ ভিতাই পুখুৰীৰ পৰা আহি প্ৰাঞ্জল মহন্তদেৱে তেখেতৰ হাতৰ স্পৰ্শত দেখা পাইছে দ্বাৰৰক্ষী জয় বিজয় গৰুৰ পুখুৰী হনুমানৰ প্ৰতিমূৰ্তিৰ লগতে তোৰণ ভাগি যি নিৰ্মাণ কাৰ্য কৰিলে তেখেতৰ এই কৰ্মৰাজিক আমি শলাগ লৈ দীঘলাপথাৰ গাঁওবাসী এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ প্ৰেৰণ কৰিব বিচাৰিছে যদি বেয়া নহয় আপোনালোকৰ আগত পাঠ কৰিছোঁ আৰু লগে লগে আমি প্ৰফেজনক তেখেতৰ কামনা অনুৰোধ জনাইছোঁ মই এবাৰ পাঠ কৰিব বিচাৰিছোঁ সম্বৰ্ধনা পত্ৰখন দীঘলা সোণোৱাল গাঁও নামঘৰ স্থাপিত ১৫৭০ চন ডাকঘৰ নাহৰকটীয়া জিলা ডিব্ৰুগড় অসম ৭৮৬৬১ সম্বৰ্ধনা পত্ৰ দিনাংক 6 এপ্ৰিল ২০২৫ প্ৰতি শ্ৰীযুত প্ৰাঞ্জল মহন্ত খনিকৰ শিল্পী নৱমাটি কাটনি পাঠক শ্ৰদ্ধাভাজনে প্ৰণাম গ্ৰহণ কৰিব শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কাটনি পাঠকত জন্মগ্ৰহণ কৰি সৰুৰে পৰাই আপুনি শিল্পী সাধনাত নিমজ্জিত হৈ আহিছে আপোনাৰ হাতৰ পৰশত বিভিন্ন ধৰণৰ মূৰ্তিৰ লগতে নামঘৰ পূৰণে এক সুন্দৰ ৰূপ পাইছে আপুনি আমাৰ গাঁৱৰ মাজত থাকি বহুদিন ধৰি নামঘৰৰ বাটচৰা ভাগিৰ লগতে দুভাগী নাম সিংহ গায়ন দুখনি শৰাইৰ লগতে বিষ্ণু মূৰ্তি নিৰ্মাণ কৰি নামঘৰটিৰ উজ্জ্বল বৃদ্ধি কৰিলে লগতে নামঘৰৰ মূল আসন জয় বিজয় গৰুৰ পক্ষী হনুমান আদি কৰি বিভিন্ন শিল্পকৰ্মৰ যোগেদি আমাৰ গাঁৱৰ ৰাইজৰ মন জয় কৰিলে আজি এই সভাখনত আপোনালৈ চৰকাৰৰ কৃতজ্ঞতাৰ শিলচৰ কৰি সম্বৰ্ধনা পত্ৰ কৰি আগবঢ়ালোঁ সদৌ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ইতি চৰকাৰে তীৰ্থ শইকীয়া সভাপতি দীনেশ হাজৰিকা সম্পাদক দীঘলা সোণোৱাল গাঁও নামঘৰ পৰিচালনা সমিতি গতিকে এই পত্ৰখন আমি এয়া সম্বৰ্ধনা পত্ৰখন প্ৰাঞ্জল মহন্ত দিবলৈ আমি গাঁওবাসীৰ হৈ ওচৰলৈ আগবঢ়াই দিছে মাধৱ মহন্তলৈ আমাৰ মৰমৰ শ্ৰদ্ধা জনাইছে ধন্যবাদ
বুঝছেনে ৰাস্তাত ঢলাকৰ হাৰটো দি